জিলা ঘোষণাৰ 8 বছৰে নহল সীমা নিৰ্ধাৰণ। প্ৰতিবাদী চৰাইদেউ জিলাবাসীৰ 26 ফেব্ৰুৱাৰীত বন্ধৰ আহ্বান। পুনৰ ৰাজ্যত 12 ঘণ্টীয়া বন্ধৰ ঘোষণা। চৰাইদেউ জিলাত পুনৰ চৰকাৰৰ সৈতে মনোমালিন্য। চৰাইদেউ জিলা ঘোষণা কৰা 8 বৰ্ষ উকলি যোৱাৰ পাছতো আজি পৰ্যন্ত জিলাখনৰ সীমা নিৰ্ধাৰণ নোহোৱাৰ অভিযোগ দল সংগঠনৰ। ইয়াৰ উপৰি বৰ্তমানে চৰাইদেউ মৈদাম ক্ষেত্ৰ আজিকুপতি চৰাইদেউ জিলাত অন্তৰ্ভুক্ত নোহোৱাৰ অভিযোগ। এই অভিযোগৰ ভিত্তিতে 26 ফেব্ৰুৱাৰী তাৰিখে 12 ঘণ্টীয়া চৰাইদেউ জিলাৰ বন্ধৰ ঘোষণা কৰিছে বুৰঞ্জী প্ৰসিদ্ধ চৰাইদেউ জিলা সীমা নিৰ্ধাৰণ দাবী সমিতিয়ে। আজি আটাচুৰ চৰাইদেউ জিলা সমিতিৰ কাৰ্যালয় চৰাইদেউৰ বিভিন্ন দল সংগঠনৰ উপস্থিতিত আয়োজিত সংবাদমেলত এই ঘোষণা চৰাইদেউ জিলা সীমা নিৰ্ধাৰণ দাবী সমিতিৰ। চৰকাৰে চৰাইদেউবাসীৰ দাবী পূৰণ নকৰিলে পুনৰ 12 আৰু 13 মাৰ্চত 48 ঘণ্টীয়া চৰাইদেউ জিলা বন্ধৰো হুংকাৰ দাবী সমিতিৰ। মাত্ৰ 6খন গাঁও, 7খন গাঁও এই চৰাইদেউ জিলাত অন্তৰ্ভুক্ত কৰিবলৈ আমি বিগত দিনকালি আছোঁ। এই গাঁওকেইটাৰ মই নাম প্ৰথমে পাঠ কৰিব বিচাৰিছোঁ। মাইবিলা গ্ৰাণ্ট, মথুৰাপুৰ গ্ৰাণ্ট, বাউলী পুখুৰী হাবি, 1 নং বাউলী পুখুৰী হাবি, 6 নং বাকু পুখুৰী হাবি আৰু বাকু পুখুৰীৰ হাবি 1 অংশ চুকাফা গাঁও পঞ্চায়ত আৰু 1 অংশ লেঙিবৰ গাঁও পঞ্চায়ত আৰু 6 নং বাকু পুখুৰী হাবি 1 নং চুকাফা গাঁও পঞ্চায়ত আৰু 1 নং লেঙিবৰ গাঁও পঞ্চায়ত। এই 7খন আচলতে গাঁও অন্তৰ্ভুক্ত কৰিলে আমাৰ যি চৰাইদেউ মৈদাম ক্ষেত্ৰ, এই মৈদাম ক্ষেত্ৰৰ মূল অংশটো আচলতে চৰাইদেউ জিলাত অন্তৰ্ভুক্ত। গতিকে মই মুখ্যমন্ত্ৰীক পুনৰবাৰ আহ্বান জনাইছোঁ যে এই 7কেইখন গাঁও আমি নাম কৰোঁ, এই 7খন গাঁও চৰাইদেউ জিলাত অন্তৰ্ভুক্ত কৰিব। আৰু দ্বিতীয় কথাটো হ'ল এই যে আমি বন্ধ ঘোষণা কৰিছোঁ 26 আমাৰ ফেব্ৰুৱাৰী সোমবাৰ আৰু 12 ঘণ্টীয়া আৰু পুনৰ 12 আৰু 13 মাৰ্চ যি আঞ্চলিক ঘণ্টা বন্ধ, এই বন্ধত বিশেষকৈ আমি যিসকল শিক্ষাৰ্থীসকলক সম্পূৰ্ণৰূপে ৰেহাই দিয়া হৈছে আৰু জৰুৰীকালীন ব্যৱস্থা যিসকল জড়িত বিভিন্ন মেডিকেললৈ যোৱা যাত্ৰী বা তেনেধৰণৰ যিসকল জৰুৰীকালীন সেইসকল সম্পূৰ্ণৰূপে ৰেহাই দিয়া হৈছে আৰু সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে এই বন্ধ আমাৰ পালন কৰা হ'ব। আৰু চৰাইদেউ জিলাত বাস কৰা প্ৰতিজন নাগৰিক এই বন্ধত যাতে সম্পূৰ্ণ সহযোগিতা কৰে, বিশেষকৈ ব্যৱসায় বাণিজ্যৰ লগত জড়িত, বিশেষকৈ গাড়ীৰ যি মালিক সন্থা, চালক সন্থা সকলোকে আমি এই বন্ধৰ সম্পূৰ্ণ সহযোগিতা কৰিবলৈ আমি পুনৰবাৰ আহ্বান জনাইছোঁ। সোণাৰীৰ পৰা মৃত্যুঞ্জয় দাসৰ ৰিপৰ্ট, মাই নিউজ এনি।